নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকলকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছা, তোমালোকৰ মাজলৈ আহিছে ডাঙৰ ঘোষণা। এই ৰিজাল্টক লৈ যিহেতু বহুতো ষ্টুডেণ্টে অপেক্ষা কৰি আছিলে, তোমালোকৰ ৰিজাল্ট অহা 21 এপ্ৰিল তাৰিখে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট। আৰু গ্ৰেছ মাৰ্ক দিছে 10 নম্বৰকৈ। সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে ডিটেইলছত কৈ দিম, গতিকে ভিডিঅ'টো অকণ স্ক্ৰীন নকৰাকৈ শেষলৈকে চাই থাকিব। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, যিহেতু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব। তো মৰমৰ ষ্টুডেণ্টসকল, বহুতো ষ্টুডেণ্টে যিহেতু 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যোনসকলে দিছিলে, তোমালোকে ৰিজাল্টলৈ বাট চাই আছিলে। বহুতো ষ্টুডেণ্টে উত্তৰ দিনৰ পৰা অপেক্ষা কৰি আছিলে, মোৰ ভিডিঅ' বহুতে চাই আছিলে কেতিয়াকৈ ৰিজাল্টসমূহ ঘোষণা কৰিব। যিহেতু ফাইনেলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিছে যে বিহুৰ 7 বিহু পাছতে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। অৰ্থাৎ 7 বিহু বহাগৰ যি প্ৰথম তাৰিখে আছিলে 14 এপ্ৰিল তাৰিখে আছিলে বহাগ বিহুৰ প্ৰথম দিনাখনি, আৰু শেষ হ'ব তোমালোকৰ 14, 15, 16 এনেকৈ গৈ লাষ্টত 20 তাৰিখে তোমালোকৰ বিহুসমূহ সমাপ্ত কৰা হ'ব আমাৰ বহাগ বিহু। একচুৱেলি ক'বলৈ গ'লে বহাগ বিহু 18, 19 তাৰিখে শেষ হৈছিলে, কিন্তু 20 তাৰিখে যিহেতু দেওবাৰ হয়, সেইকাৰণে 21 তাৰিখৰ পৰা সোমবাৰ ষ্টাৰ্ট হ'ব। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে বহাগ বিহুৰ 7 বিহু পাৰ হোৱাৰ পাছতে ৰিজাল্টসমূহ ঘোষণা কৰিব। তো তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ 21, 22 এনেকুৱাতে তোমালোকে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টসমূহ। তোমালোকে এতিয়া মেইন কথাটো আহিলে গ্ৰেছ মাৰ্ক তোমালোকে কিমান নম্বৰকৈ পাবা। তো তোমালোকে আগৰ যিসমূহ প্ৰিভিয়াছ ইয়েৰ সেইসমূহ চাবলৈ গ'লে তোমালোকে দেখিবা যে তাত হায়েষ্ট দিয়া হৈছে 10 নম্বৰকৈ। তো 10 নম্বৰ গ্ৰেছ মাৰ্ক পাবলৈ হ'লে তোমালোকে বাকীকেইটা ছাবজেক্টত অলপ ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব, তেতিয়া তোমালোকে 10 নম্বৰ গ্ৰেছ মাৰ্ক কিছুমানে পাই যায়। কিন্তু প্ৰায় সংখ্যক ষ্টুডেণ্টে পোৱা দেখিবলৈ পোৱা নাযায়, কিন্তু 2-1 এনেই নৰ্মেলি পায়। তাৰপিছতে এতিয়া আহিলে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টসমূহ অতি সোনকালে কেনেদৰে চাবা। তো তোমালোকে চাবলৈ হ'লে যিকোনো ব্ৰাউজাৰত গৈ লৈ এইকেইটা বেষ্ট ৱেবছাইট তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। প্ৰথমতে আহিলে results.shiksha, এইটো হৈছে এটা ভাল অফিচিয়েল ৱেবছাইট, এইটো মই নিজেই ইউজ কৰোঁ। 2 হৈছে acc.assam.gov.in, 3 হৈছে assamresults.in, আৰু 4 হৈছে indiaresults.in। আৰু তোমালোকে এই ৱেবছাইট 4টাৰ সলনি এটা এপছ আছে এছেবৰ, যিটো অফিচিয়েল এপ, সেইটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা। তো তাতো তোমালোকৰ ৰিজাল্টসমূহ অতি সোনকালে আহি যাব। আৰু এনেইতো তোমালোকৰ ৰিজাল্টৰ যিটো কপি, যিটো তোমালোকে কি ডিভিজনত উত্তীৰ্ণ হৈছে, সেইটো চাবলৈ হ'লে তোমালোকক প্ৰথমতেই পঠাই দিয়ে স্কুললৈ। তো তোমালোকে স্কুলৰ লগত কণ্টেক্ট কৰিবা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ কথাখিনি বুজি পাইছা। তোমালোকৰ 21 এপ্ৰিলৰ পৰা ধৰি 25 এপ্ৰিলৰ ভিতৰতে তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। তো আজিলৈ ভিডিঅ'টো মানে তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।